কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালেই 2024 ৰ এইটো মোৰ লাষ্ট ব্লগ হ'ব আজি হৈছে 31st ডিসেম্বৰ আৰু আমি 31st ডিসেম্বৰৰ কাৰণে পিকনিক খাইছো আমাৰ গোটে ফ্যামিলিটো লগত আলুবাৰীলে আহিছো আৰু এতিয়া প্ৰিপাৰেচন চলি আছে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলো এতিয়া 7:30 মান বাজিছে তেন্তে একেবাৰে হেখলৈকে চাব দে আপোনালোকে এইফালে যিমান যি কাটা মেলা ধোৱা মেলা কামখিনি আছিলে গোটেইখিনি মানে আমি সবে মিলি নিতুখুৰী কিচেনতে এইখিনি ধোৱা মেলা কাটা মেলা কামখিনি কৰি ললো তেতিয়া সুবিধাও হৈ যায় ন বাহিৰত বনাবলৈ কাৰণে আৰু সেইদিনাখন ফাৰ্স্ট টাইমৰ কাৰণে নানিও আছিলে নানি মানে নিতুখুৰী মাক মানে ফাৰ্স্ট টাইম এনেকৈ পাইছে 31st পিকনিকটো আৰু খুব বেছি ভাল লাগিছিলে আৰু সকলোৱে মিলি কৰিলে কামখিনি সোনকালে হৈ যায় ন এইফালে কাটা মেলা কামখিনি অলমোস্ট মানে হৈয়ে গৈছিলে তাৰ পিছত এইফালে এতিয়া কফি দি আছিলো মানে কফিটো এড কৰা হৈছিলে এটা মানে স্ন্যাক্স থাকিলেও ভাল লাগে ন ইয়াত আন্ডা বইলও আছিলে লগতে বিস্কিট আৰু চিপছ আছিলে আৰু হেদিনাখন জেসমিন বৰ আম্মা বৌ কাকা তেওঁলোকো আছিলে আৰু এনেকৈ মানে বেছি মানুহে পিকনিক খালে খুব বেছি ভাল লাগে ন আৰু আলুবাৰীত বিশেষকৈ পিকনিক খাই খুব বেছি ভাল লাগে আমি সকলোৱে বহুত এনজয় কৰো আৰু ইয়াত মানে মিউজিক বাজি আছিল কাৰণে মই ভয়েস ওভাৰ দিব লগা হল নহলে মোৰ কপিৰাইট লাগি যাব এইফালে ভাতৰ লগত খাবলৈ সালাডো ৰেডি কৰা হৈ গল আৰু এইফালে দিছে অৰেঞ্জ কাটি কাটি দিছে মিহি মিহিকৈ খাই খুব বেছি ভাল লাগে এনেকৈ আৰু সেই দিনাখন মেভিজ আৰু নুসৰতো আহিছিলে মেভিজক যে কিমান দিনৰ পিছত হেদিনাখন লগ পালো নহয় তাৰ পিছত এইফালে হৈ আছে তন্দুৰী চিকেনৰ মেৰিনেশনটো মই কৰিছিলো মানে ইমান বেছি এক্সপাৰ্ট নহয় তথাপিও ট্ৰাই কৰিছিলো মানে অলপ হেদিনাখন বেছি মানুহ আছিল ন এনেকৈতো ঘৰত মই মানে আমাৰ কাৰণে তো কম মানুহৰ কাৰণে বনোৱা হয় তথাপিও লাহে লাহে বাৰু এতিয়া ট্ৰাই কৰিছো আৰু গোটেইখিনিকে এবাৰ দেখাই দিছো সকলো মানে জুই ফুৱাই আছে আৰু জিহে ঠাণ্ডা পৰিছিলে হেদিনাখন আৰু লাহে লাহে বনোৱা মেলাও হৈ আছে এইফালে আৰু আপোনালোকৰ বাৰু 31st নাইট কেনেকুৱা গল কমেন্ট কৰি জনাবচোন দে আৰু এটা কথা দেৰিকৈ হলেও আপোনালোক সকলোকে হ্যাপি নিউ ইয়াৰ মোৰ ব্লগ দিয়া বহুত বেছি দেৰি হৈ গৈছে তাৰ কাৰণে বেয়া নাপাব আৰু এইফালে আমাৰ টিকলি আনাবিয়া আৰু এইফালে তন্দুৰী চিকেনো ৰেডি হৈ গল আৰু চিকট দিয়াটো মানে বেছি টেস্টি হৈ খাবলে আৰু ফাইনেল টাচটো সুৱেবে ধুনিয়াকৈ দিলে ধুনিয়াকৈ গাৰ্নিশ কৰি দিলে বাটাৰ আৰু গাৰ্লিক দি আৰু সব এতিয়া আমি ৰেডি হৈ আছো টেষ্ট কৰিবলৈ কাৰণে আৰু আগত আহিলে মানুহখিনিয়ে নুঠিব মই ভিডিঅ' কৰি আছো Hamane 1 2 3 খুৱাই দিয়ক কেক দেখি গল নাই তুমি শুনি আৰু হায়া কলবা ভাইটি হ্যাপি নিউ ইয়াৰ হ্যাপি নিউ ইয়াৰ হাতখন মিলাও কেক কাট কৰাৰ পিছতে মানে 12টা বজাৰ পিছতহে আমি ভাত খাবলৈ কাৰণে সকলোৱে বহিলো কাৰণ যদি আগতে ভাত খাই দিয়া হলে তেতিয়া মানে কেক কাট কৰা নহলে হয় ন তাৰ পিছত খাই মেলি আমি ধুনিয়াকৈ ফুৰ্তি কৰিলো
আছে